মানুহজনী মানে আকৌ লাগে মোক লাগে মানে ল'ৰাটো আছে নহয় মোৰ ল'ৰাটো আকৌ সংসাৰখন পাতিবলৈ বিচাৰিছো মোৰ ল'ৰাটোৰ কাৰণে পাতিছো ঘৰলৈ যাম বুলি সুধিলে কয় 6 মাহ পাছত আহিবা ফোন কৰিবলৈ মই এবছৰ হ'ল মই ঘৰলৈ যাওঁগে তাৰপিছত তাই ক'লে কি এতিয়া ঘৰলৈ আহিব নালাগে আৰু 6 মাহ 7 মাহ থাকা এতিয়া আহি দোকান আহি কিনো কি কৰিবিহি এনেকৈ বুলি ক'লে স্বামীৰ অভিযোগ পত্নীৰ ভাগিনীয়েকৰ লগত অবৈধ প্ৰেম সম্পৰ্ক গম পোৱা যায় এতিয়া মই নিজে দেখিছোঁ হাতত ধৰা ভাগিনীয়েক আমাৰ ঘৰতে ধৰিছে মই নিজে দেখিছোঁ মোৰ নিজৰ ভাগিন নিজৰ বাইদেউ অবৈধ প্ৰেমে চাৰখাৰ কৰিলে এখন সুখৰ সংসাৰ তাই আহি পেলাই 4টা বজাত পাইছিল ৰাতিপুৱা সময়ত তাৰপিছত দৰ্জাখন খুলি দিছে তাৰ দৰ্জাখন খোলাৰ পিছত মোক ভালছে মাতবোল কৰা নাই তাই ভালছে মাতবোল কৰা নাই আৰু তাই মানে চকুৰ টেলেকা টেলেকি কৰিছে মই মানে অহা দেখি মানে তাই বেয়া পাইছে মানে পত্নীৰ বিৰুদ্ধে স্বামী নোমল বৰুৱাৰ এটা অভিযোগ নোমল বৰুৱাই কোৱা অনুসৰি তেওঁ কৰ্মসূত্ৰ থাকে হায়দৰাবাদত পত্নীলৈ ফোন কৰি যেতিয়াই ঘৰলৈ যাবলৈ খোজে তেতিয়াই পত্নীয়ে কয় একেইদিন আহিব নালাগে 6 মাহ পাছত আহিবা ঘৰলৈ আহিনো কি কৰিবা কিন্তু নোমলৰ মনটো বৰ নোমল পত্নীক অকলে এৰি নোমলে আৰু হায়দৰাবাদত কিমান দিন কাম কৰিব মনত পৰে পত্নীলৈ আৰু তেনেকৈ নোমলে হঠাৎ এদিন লখিমপুৰৰ লালুক থানাৰ অন্তৰ্গত পদুমনিৰ নিজ বাসগৃহত আহি ওলাল বহুদিনৰ মূৰত স্বামী ঘৰলৈ আহিছে তেনে সময়তে দৰ্জা খুলি পত্নীয়ে ঘৰলৈ হাঁহিমুখে আদৰাৰ সলনি স্বামী নোমল বৰুৱাৰ অহাৰ লগে লগেই মুখ কলা পৰি গ'ল পত্নীৰ এই অভিযোগ স্বামী নোমল বৰুৱাৰ মই হায়দৰাবাদত আছিলোঁ হায়দৰাবাদত থাকোঁতে থাকিলোঁ কেইদিনমান হায়দৰাবাদত থাকি কিনে তাইলৈ এবাৰ মই ফোন কৰিলোঁ ফোন কৰি পেলাই মই এবছৰ হ'ল মই ঘৰলৈ যাওঁগৈ তাৰপিছত তাই ক'লে কি এতিয়া ঘৰলৈ আহিব নালাগে আৰু 6 মাহ 7 মাহ থাকা এতিয়া আহি দোকান আহি কিনো কি কৰিবিহি এনেকৈ বুলি ক'লে তাত ঠিক আছে হ'ব বা এনেকৈ বুলি কোৱাৰ পিছত মই তাত এতিয়া ভাত খাবলৈ মন যায় ৰাতি টোপনি নধৰে শুবলৈ মন নাযায় ডিউটি কৰিবলৈ মন নাযায় তাৰপিছত জুনলৈ মই টিকেট কৰিছোঁ জুনৰ পৰা টিকেটটো কেঞ্চেল কৰি কিনে তাৰপিছত হেৰিলৈ কৰিলোঁ এপ্ৰিলৰ 15 তাৰিখে কৰিলোঁ 15 তাৰিখৰ পিছত মই ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত তাৰ হামতি পালোগৈ হামতি পিছত আমাৰ ক'লে ভাগিনটোক মই পঠিয়াই দিওঁ নি কৈছে মই বোলো ভাগিন নালাগে মই হামতিৰ পৰা গাড়ী এভেইলেবল লালুকলৈ পায় লালুকৰ পৰা বোলো টমটম লাগিয়ে থাকে মই ঘৰলৈ গুচি যাব পাৰিম তাই আহি পেলাই 4টা বজাত পাইছিল ৰাতিপুৱা সময়ত তাৰপিছত দৰ্জাখন খুলি দিছে তাৰ দৰ্জাখন খোলাৰ পিছত মোক ভালছে মাতবোল কৰা নাই তাই ভালছে মাতবোল কৰা নাই আৰু তাই মানে চকুৰ টেলেকা টেলেকি কৰিছে মই মানে অহা দেখি মানে তাই বেয়া পাইছে মানে এতিয়া ভাগিনটো ওচৰতে শুই আছে মানে বেলেগ বিচনাত শুই আছে তাৰপিছত ভাগিনটোক কৈছিলে মানে কি মই ঘৰৰ পৰা মাতি দিওঁ তাই ভাবুকি লগাইছে বোলে মানে ঘৰতে আছে মানে ঘৰৰ পৰা মাতি দিম বুলি কৈছে আমাৰ বাইদেউ ঘৰৰ পৰা সেনেকৈ বুলি ক'লে কোৱা থাকিলত তাৰপিছত আকৌ দুপৰীয়া সময়ত তাই কি কৰিছে মানে বেলেগত শুই আছিলেগৈ শুই থাকোঁতে মই ক'লোঁ কেলৈ তুমি ভালছে মাত বনাই মনটো ভাল লগা নাই মই অহা দেখি ভাল লগা নাই ন মই আহিব নালাগিছিলে এইটো এনে মই অহা দেখি ভাগিনৰ লগত লিলিমাই কৰিব নোৱাৰিব মই অহা দেখি বেয়া পাইছে তাৰ ভাগিনক ৰাতিপুৱাই ভাত বনাই দিছে স্কুল যাবলৈ তাই স্কুলত গৈ পেলাই ক'লে মই ৰাতিপুৱা কেলৈ ভাত বনাইছে মোকতো ভাত বনাই দি দিওঁ মই নিজে ভাত পানী বনাম বোলো কামলৈ যাওঁ নিজে কাপোৰ কানি মই নিজে দিওঁ তোৰতো ভাগিনকো কাপোৰ কানি দি দিছোঁ আমাৰ নবৌহঁতে দেখিছে বোলো এনেকৈ বুলি ক'লোঁ কোৱা দিশত মানে এনেকুৱা কি হ'ল এনেকৈ হওঁতে তাত মই ল'ৰাটো মানে আমাৰ বাইদেউ লৈ গুচি গ'লগৈ বাইদেউ লৈ যাওঁতে ল'ৰাটো তাৰপিছত মানুহজনে ক'লে ল'ৰাটো তুমি লৈ আহে যোৱা মইতো ঠিক আছে হ'ব মই লৈ আহোঁগৈ তাৰ বাইদেউ ঘৰত সেনেকৈ থাকিবলগীয়া হ'ল তাৰ 5 দিন এইখিনি মানুহজনী ঘৰলৈ গুচি গ'ল নাই মই আজিলৈকে আজি 12 বছৰ হ'ল বিয়া পতা এচাত মাৰি পোৱা নাই পকত একো মাৰিয়ে পোৱা নাই আৰু মই মদ পানীটো নাখাওঁৱেই বিয়া পাতিছিলোঁ হাৱাজানত পুতাগুৰি বুলি কয় তাত বিয়া পাতিছিলোঁ নামটো বাপেকৰ নাম মানুহজন মাইনা বৰুৱা মোৰ নাম নোমল বৰুৱা তাৰ ভাগিনটোৰ নাম হ'ল পিংকু দাস লিখে তাৰ এনেকৈ কওঁতে মই আনিবলৈ গ'লোঁ গৈ পেলাই মই সেইখিনি বাইদেউ ৰাখি আজি থাক আজি যাব নালাগে তাৰ 5 দিন এইখিনি পইচাও 1.5 লাখ টকা আছিলে পইচা স্কুটি এখন লওঁ মই কৈছোঁ লোৱা ইনষ্টলমেণ্ট কোনে মাৰিব কৈছোঁ মই মাৰিম বাৰু ইনষ্টলমেণ্ট তুমি মাৰিব নালাগে মই মাৰিম তাৰপিছত স্কুটিও লৈ গ'লগৈ আহি পেলাই চাইছোঁ দৰ্জা বন্ধ স্কুটি চিচি লৈ ঘৰলৈ গুচি গ'ল স্কুটি লৈ পেলাই সম্পৰ্ক গম পোৱা যায় এতিয়া মই নিজে দেখিছোঁ হাতত ধৰা ভাগিনাক আমাৰ ঘৰতে ধৰিছে মই নিজে দেখিছোঁ মোৰ নিজৰ ভাগিন নিজৰ বাইদেউ আমাৰ বাইদেৱে গৈ পেলাই আমাৰ মানুহজনীক মনা কৰি তই পিংকু কি বুলি ভাগিনক তই ফোন কৰি নাথাকিবি ইয়ালৈ নামাতিবি এনেকৈ কৈ থাকে কোৱাৰ পিছত এবাৰ আমাৰ বাইদেউ আৰু ভিনদেউ গৈ ইহঁতৰ ঘৰত কৈ থৈ আহিলেগৈ তেতিয়া মানে আমাৰ হেৰি নাই কি বুলি কয় চুচুবা কামলৈ গ'লগৈ তাৰপিছত আমাৰ খোলালীজনী আৰু খোলালীজনী মানুহজনী ভিতৰত সোমালে
ভিতৰত সোমালে ভিতৰত সোমাব পৰা শাহুবুঢ়ী ওলাইলে শাহুবুঢ়ীয়ে মাত মাতিব নাই ঠিকছে গালি পাতি হৈছে বাইদেউতে আমাক কি বুলি কয় আমাৰ ভাগিনটো তিহঁতৰ ঘৰতে বহি আছে পেণ্টাত মানে তই ইয়ালৈ কি আৰু এতিয়া তই মামীয়ে তোক এৰি থৈ গুচি আহিলে তোৰ নিজক কিহৰ ইলেকশ্যনডাল তই কিহৰ পৰা ইয়ালৈ আহিব লাগে এনেকৈ ঠিকছে গালি পাতি কেইবাবাৰ মানে কৈছে মানে সিহঁতি নামানে মানে গৈয়ে থাকে সিহঁতি গৈয়ে থাকে মোৰ নিজৰ ভাগিন জনাইছিলোঁ আমাৰ বাইদেউ ভিনদেউ কৈ থৈ আহিছে সিহঁতৰ গৈ পেলাই সিহঁতে কৈ থৈ হ'ব ভাগিনক মাতি থৈ গুচি আহিলে তই ঘৰলৈ যাবি বুলি তই কিহৰ পৰা আহিব লাগে ইয়ালৈ তই মামাক তই এৰি থৈ গুচি আহিলে তই কি এতিয়া মানুহজনী ঘৰত আছে ঘৰত থাকে এতিয়া ভাগিনটো গৈ তাত 5-6 দিনমান থাকেগৈ 5-6 দিন থাকে তাত থাকি পেলাই আকৌ ঘৰলৈ আহে আকৌ 10 দিনৰ পাছত আকৌ যায় মইতো আইনৰ কাৰণে চাপিছোঁ তাৰপিছত মানে কথাটো আৰু কি হ'ল যেতিয়া ভাগিনটো থাকে তাৰপিছত মই শহুবাই এবাৰ মই ফোন কৰিলোঁ ফোন কৰাৰ পিছত শহুবাই ধৰিলে শহুবাই ক'লে কি ইয়াত ভাগিন আহে কোন আহে আহি দিব ইয়াত 5-6 দিন থাকি যায় তোৰ কি আহে যায় মই ভাগিনলৈ দিম দিয়া ভাগিনলৈ মই দিমেই আজি মাতিলে আজি আহিব ভাগিনলৈ মই দিম মোৰ ৰেকৰ্ডিং আছে মোবাইলত মই ৰেকৰ্ডিং কৰি থৈ দিছোঁ মই শহুবাই মই শহুবাই কৈছে শহুবাৰ নামটো টুটু বৰা লিখে টুটু বৰা লিখে শহুবাই নিজে কৈছে মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ মই মোবাইলত কিন্তু 12 বছৰ থাকি পেলাই এতিয়া ভাগিনৰ খাতিৰত মোক লাভ নাই পেলাই গুচি গৈছে ল'ৰা এটা 11 বছৰ ল'ৰাটো এৰি থৈ গুচি গৈছে এই ল'ৰাটো কিমান চিন্তা কৰি থাকে এতিয়া মানে কেলে ল'ৰাটোৰ কাৰণে মই মানুহজনী মানে আকৌ লাগে মোক লাগে মানে ল'ৰাটো আছে নহয় মোৰ ল'ৰাটো আকৌ সংসাৰখন পাতিবলৈ বিচাৰিছোঁ মোৰ ল'ৰাটোৰ কাৰণে পাতিছোঁ বা সংসাৰখন পাতিবলৈ বিচাৰিছোঁ মই ল'ৰাটোৰ কাৰণে দেই এই ল'ৰা এটা আছে তাৰপিছত এতিয়া কথাটো এতিয়া সেইটোৱে জানিব পৰা অনুসৰি ইতিমধ্যে দুয়োৰে এটা পুত্ৰ সন্তানো আছে আৰু সেয়েহে অৱশেষত লালুক থানাত স্বামী নমল বৰুৱাই দাখিল কৰিছে এজাহাৰ